সেইকাৰণে বেছিভাগ সংস্কৃত অসমীয়া সাহিত্যৰ পুথি বা এই ধৰণৰ পুথিবিলাকে চৰ্চা কৰা যায়। মিস্ত্ৰী পুথি আছে কেইখনমান, কিন্তু বহুত বেছি নাই। অসম বুৰঞ্জীৰ এখন খুব ডাঙৰ পুথি আছে, তাতে ভালেখিনি পেজ আছে। আমি তাৰেও পাৰিলে এখন চেষ্টা কৰি, আৰু এইখন এখন পুথি পালো, এইখন আমি চাওঁ, চেষ্টা কৰি চাওঁ এইখন কি পুথি আছে। এনেকুৱা পুথি, হিষ্ট্ৰী পুথি পঢ়ি ভাল লাগে। এইখন আমি গড়গয়া লিপি বুলি ক'ব পাৰো, যিহেতু বুৰঞ্জী পুথিখিনি গড়গয়া পুথি বুলি কয়, গড়গয়া লিপিত লিখা বুলি। কিন্তু যিহেতু আমি মধ্যযুগীয় অসমীয়া লিপি একেটাই, আৰু গোটেইকেইটা ষ্টাইলে মধ্যযুগীয় অসমীয়া লিপিয়ে হয়, গতিকে আমি মধ্যযুগীয় অসমীয়া লিপি এই পুথিখন আমি হোৱাটছএপত দিছো, আপোনালোকক অলপ চেষ্টা কৰিব আৰু আমি পঢ়ি যাবলৈ চেষ্টা কৰিম। মোৰ হাতত আছে, আমাৰ ষ্টুডেণ্টখিনি উলিয়াই লৈছা ন? তোমালোকে লৈছা নে মোবাইল? মোবাইলত লৈ লোৱা, জেৰক্সটো কপি অনা নাই নহয়। তোমালোকৰ আৰু এই চিপাঝাৰ কলেজত দুজন ষ্টুডেণ্ট আছে। তোমালোক দুজনক কোনোবা এজনে চিপাঝাৰ কলেজৰ ষ্টুডেণ্ট দুজনক দি দিয়া আছে, দি দিয়া এইখন পাইছা? মঙলদৈ কলেজ পাইছে ন? যে এইখন 57 নম্বৰ পেজ আছে, পেজটো 57 বুলি লিখা আছে। তাত লিখা আছে, শদিয়া পৰ্বতৰ সমীপত 12 ঘৰ, ঘৰটো ওলোটাকে থাকে নহয়, 12 ঘৰ কছাৰী কি আছিল, 12 ঘৰ কছাৰী আছিল। তাৰে মানিক নাবে কছাৰীৰ কি কছাৰীৰ কি ঘৈণীয়েকৰ কি গৰ্ভ হলত, এইটো ভ ওপৰত ৰেপকা দিছে, গৰ্ভ হলত সি বোলে কি তোৰ গৰ্ভ কেনেকৈ হ'ল, তোৰ গৰ্ভ কেনেকৈ হ'ল, মোৰ দেখোন এইটো হয়নে মাজতো বাইফালে চাই দিছো, মোৰ দেখোন তই ইয়ান লাগিছে, তই ঘৈণীয়েক বোলে, মোৰ বোলে তই ঘৈণীয়েক বোলে, এনে টাইপ লিখিছে। মানে সি বোলে গৰ্ভ তোৰ কেনেকৈ হ'ল, মোৰ দেখোন তই ঘৈণীয়েক বোলে, মানে প্ৰশ্নটো এনেকে কৰিছে, মানে কথাটো বুজি পাইছা না বাকী? গতিকে সি প্ৰশ্ন কৰিছে ঘৈণীয়েক, তোৰ গৰ্ভ কেনেকৈ হ'ল, মোৰ বোলে ঘৈণীয়েক, সি গমেই নাপায়, কথাটো তেনেকুৱা আৰু। ঘৈণীয়েকে নহয়, মোৰ ঋতু স্নানৰ সময়ত দুৱাৰ মুখতে, এইটো দুৱাৰ মুখতে দেই, এইটো দটো একদম কেনেকে লিখিছে, দ
যত একদম শর্টকে ওপৰেদি আহি তলত বটো বেছি স্পষ্ট হৈছে দুৱাৰ মুখতে আৰু এইটো মটো একেবাৰে ওপৰত গলে মটো সৰুকে লিখিছে হচৌকাটো বেছি ডাঙৰকে দিছে দুৱাৰ মুখতে কন্যাকি এটাক দেখিলো মোৰ গাত ধৰিলে ময়ো ভয় হৈ চকু জপালো পাছে চকু মেলি মেলি ল আছে এইফালে চাওঁ কি লিখা আছে আমি চকু মেলি মেলি ল দেখিলো চকু মেলি ল দেখিলো তাৰে পৰা কি তাৰে পৰা দেখো মোৰ এনে হল পাছে গিৰিয়েকে মিছা কথা বুলি মিছা কথা কি ক এটা যে আছে বুলিৰ আগত ক'ৰবাত বুলিৰ আগত ক এটা আছেনে বুলিৰ আগত ক এটা আছেনে মিছা কথা ক বুলি নে মিছা কথা ক এটা আছে ন নহয় এতিয়া নহয় ছাৰ এইখিনি নতুন ষ্টুডেণ্ট এতিয়া দিবলগীয়া আহিব এইখিনি নতুন জমা দিছে এইখিনি আগৰ এইখিনি জুন ডিচেম্বৰ চেচন আৰু এইখিনি ছাৰ সোনকালে সেইখিনি চাই দিব লাগিব তাৰমানে জুন ডিচেম্বৰ চেচন আছে ৰিজাল্ট ওলাই গৈছে আৰু এইটো নহয় এইটো ডিপাৰ্টমেণ্টত জমা দিব দিছে তেওঁলোকক এইটো খুলিব না ছাৰ তাতে জমা দিব দিছে যে দেখিলো তাৰে পৰা দেখো মোৰ এনে হ'ল পাছে গিৰিয়েকে মিছা কথা ক বুলি অনেক গুলিল কছাৰীয়ে কি কছাৰীয়ে কি কছাৰীয়ে কি স্বপ্ন দেখিলে গুড স্বপ্ন দেখিলে কছাৰীয়ে স্বপ্ন দেখিলে চৰ তলত ব আছে আৰু পইনত ন বৰ তলত ন কন্যাকি এটাই বোলে তই ত নিয়ত আছে কি বোলে তই ওচৰৰ পৰা অস্পষ্ট দেখি অলপ দূৰৰ পৰা চকু ধৰি নহয় ওচৰৰ পৰা হৰিণীয়েকক খং নকৰিবি তাৰমানে হৰিণীয়েকটোৰ উচ্চাৰণটো তাৰমানে সিহঁতে টানিব নোৱাৰিলে হৰিণীয়েক মানে লিখতে হৰিণীয়েকটোক মানে উচ্চাৰণটো যেনেকে হৈছে সেনেকে কৰিছে হৰিণীয়েকক খং নকৰিবি এই গৰ্ভত